নগৰবেৰাৰ পৰা জামলাই হৈ হেকৰা হৈ যোৱা পকী পথত নিষেধাজ্ঞা সকলো ধৰণৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে লোক নিৰ্মাণ বিভাগে পথটোৰ দলঙৰ এটা মূৰত বোকাময় হৈ পৰা যান-বাহন চলাচল কৰিব পৰা নাই পথটোৰ ওপৰত বোকা জমা হৈ পৰাৰ বাবে অত্যাধিক পিছল হৈ পৰিছে এনে পৰিস্থিতিত বাহন চলাচল বিপদজনক হৈ পৰিছে আবদ্ধ হৈ পৰিছে বাহনসমূহ যাৰ ফলত সহযাত্ৰী উভতি যাবলগীয়া হৈছে উল্লেখ্য যে বড়ো ধান চপোৱাৰ সময়ত পথটো ট্ৰেক্টৰ চলাচল কৰাত অত্যাধিক বোকাময় হৈ পৰিছে পথছোৱা বকুচৈগাঁও সমষ্টিৰ বিধায়কৰ নিৰ্দেশত পথটো পৰিষ্কাৰ কৰা হৈছে পুনৰ যাতায়াত সুচল কৰাৰ চেষ্টা চলাইছে লোক নিৰ্মাণ বিভাগে নিশ্চয়কৈ দেখিবলৈ পাইছে আপোনালোকে প্ৰায় শহ গাড়ী ইতিমধ্যে আবদ্ধ হৈ পৰিছে কেইবা হাজাৰো যাত্ৰী ইতিমধ্যে ইয়াতে পুৱতি নিশাৰ পৰা আবদ্ধ হৈ পৰিছে এইটো এটা দুৰ্ভাগ্যজনক বিষয় বুলি ক'ব লাগিব ধূপধাৰা নগৰ পৰা সংযোগী যিটো মূল পথ আমাৰ ইয়াতে বহুতকেইখন শিক্ষা অনুষ্ঠানকে ধৰি স্বাস্থ্য কেন্দ্ৰ আছে আৰু তিনিখন জিলাৰ সংগমস্থলী বুলি ক'ব লাগিব ক্ৰমে গোৱালপাৰা কামৰূপ আৰু বৰপেটা আৰু এই পথছোৱা এইবাৰে নহয় প্ৰতি বছৰে এনেকুৱা সময়ত প্ৰায় বেয়া হৈ পৰে অতি বেয়া হৈ পৰে আৰু বহুতখিনি দুৰ্ঘটনা ইতিমধ্যে হৈছে এই পথছোৱাত তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ একো গা লৰা এতিয়াও দেখা নাই এনেকুৱা কদৰ্যময় হোৱাৰ কাৰণটো কি ইয়াৰ কাৰণটো এটাই কাৰণ প্ৰায় দৈপিনে পথাৰ আছে কৃষকসকলে ধাননি পথাৰ আছে কৃষকসকলে খেতি চাপাই নিজৰ ঘৰলৈ নিয়ে আৰু নিয়াৰ ফলত পথছোৱা একেবাৰে বেয়া হৈ পৰে আৰু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ ফলতে বুলি এনেকুৱা বুলি ক'ব লাগিব আৰু কৃষি বিভাগৰ কিছুমান দায়িত্ব আছিলে বা জনপ্ৰতিনিধিৰো দায়িত্ব আছে ইয়াতে যেই পথেৰে তেওঁলোকে ভোট খুজিব আহিছিলে আজি ৰাইজৰ কেনেকৈ আবদ্ধ হৈ পৰিছে আপোনালোকেও গম পায় ৰাইজৰ কাষত তেওঁলোককো আমি ইয়াতে দেখা নাই আৰু কি দাবী যাব নতুন চৰকাৰ নতুন জনপ্ৰতিনিধি নিশ্চয় কেমেৰা কেতিয়াও মিছা কথা নকয় আপোনালোকে গোটেইখিনি লৈছে আৰু অতিকে দুখৰ বিষয় বুলি ক'ব লাগিব এতিয়া মূল পথ এটা মূল পথ আৰু কেনেকুৱা অৱস্থা বহুতখিনি এম্বুলেঞ্চ আবদ্ধ হৈ পৰিছে বহুতখিনি আমাৰ ছাত্ৰ ছাত্ৰী আবদ্ধ হৈ পৰিছে গতিকে দুখৰ বিষয় বুলি ক'ব লাগিব এই বিজেপি চৰকাৰৰ দিনত এনেকুৱা এটা স্বৰূপ আমি আজি দেখা পালোঁ আৰু আমি অনুৰোধ জনাইছোঁ যাতে ৰাইজক অতি শীঘ্ৰে পথছোৱা মেৰামতি কৰি যাতায়াতৰ সুবিধা কৰি দিয়ে আৰু পথছোৱা নিচেই ঠেক আৰু